নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে কি ধৰণৰ পদক্ষেপ লৈছে বা কি ধৰণে আগুৱাই গৈছে এই ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয় সংবাদ মাধ্যমসমূহত। সেই কথাৰে কিছু কথা আজি আপোনালোকৰ সন্মুখত অৱগত কৰিব খুজিছোঁ। এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্থাৎ কৰ্মচাৰীয়ে ভৱিষ্যনিধিলৈকে যি অনুদান আগবঢ়ায় 1947 চনৰ পৰা 2014 চনলৈকে এই 67 বছৰত এমপ্লয়ৰ ভৱিষ্যনিধিলৈকে অনুদান আগবঢ়োৱা লোকৰ কৰ্মচাৰীৰ সংখ্যা আছিল মাত্ৰ 15 কোটি। আৰু এই যোৱা 10টা বছৰত 2014 পৰা 2024লৈকে নতুনকৈ ভৱিষ্যনিধিত অনুদান আগবঢ়োৱা লোকৰ সংখ্যা হৈছে 15 কোটি। অৰ্থাৎ আজিৰ তাৰিখত যদি কওঁ এই যোৱা 10টা বছৰত 15 কোটি নতুনকৈ নিযুক্তি হৈ চাকৰি পায় বা কৰ্মসংস্থানৰ জৰিয়তে 30 কোটি লোকে বৰ্তমান EPF-ত কণ্ট্ৰিবিউশ্যন কৰি আছে। ঠিক একেদৰে আন এটা যদি আমি তথ্য লক্ষ্য কৰোঁ যিটো হয় এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অৰ্থাৎ ESICৰ তথ্য। যদি কোনোবা এটা অনুষ্ঠান বা প্ৰতিষ্ঠানত 10 জনতকৈ বেছি কৰ্মচাৰী থাকে আৰু সেই কৰ্মচাৰীসকলৰ আটাইতকৈ হায়েষ্ট দৰমহা যদি 21,000 বা তাতকৈ কম হয় তেতিয়াহ'লে 1948 চনৰ ESI একমতে ESIত কণ্ট্ৰিবিউশ্যন এমপ্লয়াৰ বা প্ৰতিষ্ঠান আৰু কৰ্মচাৰীসকলে আগবঢ়াব লাগে। 2015 চনৰ 31 মাৰ্চলৈকে অনুদান আগবঢ়োৱা লোকৰ সংখ্যা আছিল মাত্ৰ 8 কোটি আৰু যোৱা 9টা বছৰত 2015 পৰা 2024লৈকে বৃদ্ধি হ'ল নতুনকৈ 9 কোটি। ESIত অনুদান আগবঢ়োৱা লোকৰ সংখ্যা হ'ল 17 কোটি। একেদৰে যিয়ে কৰ প্ৰদান কৰে আমি সেইটো অনুমান হয় আমি সকলোৱে অৱগত হওঁ যে সেইসকল লোকে কৰ্মসংস্থাপন বা স্বসংস্থাপিত হৈ আছে। আৰু সেই ক্ষেত্ৰত যদি আমি চাওঁ 2014 চনলৈকে অৰ্থাৎ বিজেপি নেতৃত্বাধীন চৰকাৰখন অহাৰ আগলৈকে ভাৰতত প্ৰত্যক্ষ কৰ পঞ্জীয়ন পৰিসংখ্যা আছিল মাত্ৰ 5 কোটি আৰু এই 10 বছৰত 2014 পৰা 24লৈকে 3 কোটি নতুনকৈ সংযোজন হ'ল। আজিৰ তাৰিখত ভাৰতত প্ৰত্যক্ষ কৰ প্ৰদানকাৰীৰ সংখ্যা হৈছে 8 কোটি। পৰোক্ষভাৱে যদি এমপ্লয়মেণ্ট বা কৰ্মসংস্থানৰ সুবিধা বা স্বনিৰ্ভৰশীলতাৰ সংস্থা বুলি ক'লে আমি এটা তথ্য উল্লেখ কৰিব লাগিব, সেইটো হ'ল মুদ্ৰা লোন। অৰ্থাৎ যিসকল ক্ষুদ্ৰ বা মজলীয়া প্ৰতিষ্ঠানে ইতিমধ্যে প্ৰতিষ্ঠিত হৈ আছে কিন্তু তেওঁলোকে প্ৰতিষ্ঠানখনৰ আৰু পৰিসীমা বৃদ্ধিৰ কাৰণে বেংকৰ পৰা ঋণ লোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল মুদ্ৰা লোন, যাৰ অধীনত 3 পৰা 8% সুতৰ হাৰত সহজলভ্য ঋণ লাভ কৰে এই প্ৰতিষ্ঠানসমূহে। আৰু সেই পৰিসংখ্যা যদি চাওঁ 47 কোটি মানুহে এতিয়ালৈকে মুদ্ৰা লোন পাইছে। গতিকে আমি যদি চাওঁ এই যোৱা 10টা বছৰত এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ডত সংযোগ হ'ল 12 কোটি, ESIC অৰ্থাৎ ষ্টেট ইঞ্চুৰেঞ্চত নতুনকৈ সংযোজন হৈছে 9 কোটি, ইনকাম টেক্স ফাইল নতুন পৰিসংখ্যা 10 বছৰত হ'ল 3 কোটি, মুদ্ৰা লোন পোৱা লোকৰ সংখ্যা আছে 47 কোটি। অৰ্থাৎ সৰ্বমুঠ 71 কোটি লোকে স্বসংস্থাপন বা প্ৰত্যক্ষভাৱে নিয়োজিত হৈ কাম কৰাৰ আজি পৰিৱেশ এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আগবঢ়াইছে। গতিকে যেনেদৰে কোৱা হয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰ্মসংস্থানৰ প্ৰতি একো পদক্ষেপ লোৱা নাই, সেইটো সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু তথ্যই সেইটো প্ৰতিপন্ন নকৰে। মোৰ সকলোৰে প্ৰতি অনুৰোধ, অসমখন যদি আগবাঢ়ি যাব লগা হয় তেতিয়াহ'লে আমি সকলোৱে দায়বদ্ধ এজন নাগৰিক হিচাপে হ'ব লাগিব এক আন্দোলন বিবৰ্জিত পৰিৱেশ সৃষ্টি কৰা। প্ৰতিবাদ গণতন্ত্ৰৰ মাধ্যম, প্ৰতিবাদ কৰিব লাগিব পাৰে, প্ৰতিবাদৰ জৰিয়তে চৰকাৰক হয়তো সকীয়াই দিব পাৰে। কিন্তু সেই প্ৰতিবাদৰ ধ্বনিত আমি এনেকৈ চিন্তা কৰিবৰ সময় কিন্তু সমাগত হৈছে। ৰাস্তাটো বন্ধ নকৰাকৈ আমি প্ৰতিবাদ কৰিব পাৰোঁ নেকি? এজনৰ প্ৰতিবাদে যদি আনজনৰ অধিকাৰক কেতিয়াও খৰ্ব নকৰে তাৰ লক্ষ্য কৰাৰ সময় কিন্তু সমাগত। এতিয়াও প্ৰতিবাদৰ জৰিয়তে ৰাষ্ট্ৰীয় সম্পত্তি ধ্বংস বা আন এজনৰ অধিকাৰ যাতে খৰ্ব নহয় তেনেধৰণৰ চিন্তা কৰাৰ কিন্তু সময় সমাগত।